নমস্কাৰ সমবাসী আন্দাকা ইউটিউব চেনেলত স্বাগত জনালোঁ আৰু ইয়াৰ আগৰ ভিডিঅ' দেখাইছিলোঁ বালিয়াছা যিটো কালী মন্দিৰ ফেমাছ মানে নলবাৰীৰ ভিতৰত সুন্দৰকৈ দেখাইছিলোঁ আৰু এতিয়া মানে মই যাই আছোঁ ক'ত আপোনালোকে জানে যে নলবাৰীৰ জাপি বৰপেটাৰ আপি মানে নলবাৰীৰ জাপি বৰপেটাৰ আপি আৰু জাপিটো আমাৰ অসমৰ জাতীয় যিটো সম্পদ আৰু সম্পদটো আজি ভাবিলোঁ যে 3 বছৰ ভিডিঅ' ক'লোঁ এটা জাপি মানে ভিডিঅ' বনাই নাই আজি ভাবিলোঁ এটা আপোনালোকক জাপিৰ কেনেকৈ কি বনায় সকলোখিনি A to Z মানে জনাম সকলোৱে ছাবস্ক্ৰাইব লাইক কমেণ্ট কাষত থকা বেলেগন টিপি অন কৰক বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ আৰু এতিয়া বৰ্তমান কথা হৈছে খুৰাই বোলে কিবা বনাই আছে আপুনি এখেতৰ লগত যাম মই এতিয়া আৰু কেনেকৈ বনাই কি সকলো জনাম চাই থাকিব আৰু ফ্ৰেণ্ডছ একদম মানে বালিয়াছা মন্দিৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত মানে তো ইয়াত মানে জাপি বনোৱা হয় আৰু কেনেকৈ বনায় এই জাপি আজি দেখাম আৰু অসমৰ সকলোৱে জানে আপোনাৰ যে জাপিটো ক'ত পায় নলবাৰী জিলাতে পায় আপোনাৰ তো নলবাৰীৰ জাপি মেইন মানে ফ্ৰেণ্ডছ আৰু আপোনালোকে আহিব কেতিয়াবা ইয়াত আহি মানে নিশ্চয় জাপি ল'ব আৰু আপোনালোকৰ জাপিটো জানেই জাপিৰ ব্যৱহাৰটো জাপি কিমান সন্মান দিয়া হয় তাৰ ওচৰত আহিছোঁ এইফালে আমাৰ লগত আছে এখেতে বনাই আছে মানে এতিয়া ডিজাইন কৰি আছে ন আপুনি মই ডিজাইন কৰি আছে এই জাপি আপুনি কিমান বছৰে বনালে এই জাপি বনাবার মোৰ এতিয়া 55 বছৰ আমি যেতিয়াৰ পৰা মানে জনা হৈছো ধৰক 8 বছৰ 10 বছৰৰ পৰাই বনাইছো আজিলৈকে আমাৰ এইটো পৰম্পৰা আৰু আপোনাৰ নাম প্ৰথমে জনাই দিয়ক মোৰ নাম শ্ৰী ধনেশ্বৰ কলিতা এটা বালিয়াছা মন্দিৰৰ পৰা অলপমান আঁতৰত আৰু বালিয়াছৰ মন্দিৰৰ পৰা পশ্চিম দিশে 1 কিলোমিটাৰ দূৰত আমাৰ দীঘলী গাঁও অৱস্থিত আৰু আমি দীঘলী গাঁৱৰে মানুহ আৰু আপোনাৰ তাত বহুতে ভিডিঅ' বনাইছে না বহুত ভিডিঅ' বনাইছে এনেকে আহে আপোনাৰ দৰে আৰু এখেতৰ মই আজি মা কালি লৈ আহিব লাগিব এতিয়া আশীৰ্বাদ দিছে মানে এখেতে লগ পালে ভাল লাগিল এখেতৰ ব্যৱহাৰ বহুত সুন্দৰ আৰু আপোনালোকে আহিব আৰু বৰ্তমান এখেতে মানে জাপিটোত মানে কালাৰিং কৰি আছে আঠা দি আছে মানে এটা জাপি বনালে কিমান সময় লাগে আপোনাক সুধিলো সময় নিৰ্ধাৰিত নাই ধৰক এটা লেখা জাপি বনাব লাগে ডাঙৰ সৰুলৈ হয় যদি এটা 5 ফুটি জাপি বনোৱা হয় একজন মানুহৰ কমেও 2-3 দিন লাগি যাব অকল ডেকাৰেশ্যনত বাকী কেছটো বনাওঁতেতো আৰু 4-5 দিন গুচি যাব বাকী এইবিলাক জাপি আমি দিনটোত 20টা 25টা ডেকাৰেশ্যন কৰিব পাৰো যি সাহিত্য সভাত মানে বজালি দিবাৰ গ'ল তাতে এটা জাপিটো আছিলে মোটামুটি 80 ফুট মান উচ্চতাৰ ন তো সেই জাপিটো নলবাৰীৰ মানুহ এখেতসকলে বোলে আছিল বোলে আপুনি আছিল ন মই নাছিলো মোৰ বন্ধু এজন গৈছিল মোক কৈছিল কিন্তু মই যাব নোৱাৰিলো মোৰ সেই আমাৰ মোৰো যথেষ্ট কাম মোৰ অৰ্ডাৰ থাকে আৰু আপোনাৰ চৰকাৰে কিবা বিশেষ ভূমিকা লৈছে নে চৰকাৰে বৰ্তমান লোৱা নাই আমাৰ মাননীয় জয়ন্ত মল্ল ডাঙৰীয়াও বহুবাৰ এনেকুৱা মিটিঙো দিলে জাপিৰ বিষয়ে একো কৰা নাই বাকী এনে কাম কৰিছে সন্মানীয় জয়ন্ত মল্ল ছাৰ আপুনি অলপমান ধ্যান দিব আৰু আমি সেইটো আশা কৰো আৰু সেইটো অনুৰোধ জনাম সেইটো লাগিব দিয়কচোন আমাৰে সম্পদ এটি তো আমি বাচাই ৰাখিব লাগিব আৰু আমাৰ সম্পদটো আমি চাব লাগিব দাদা আপুনি মানে এই এইটো কি কৰি আছে বৰ্তমান এইটো মই কাপোৰ লগাই আছো কাপোৰ না কাপোৰ লগাই আছো কাপোৰটো মানে ৰঙা লগাব লাগে নেকি না কি ৰঙা লগাব লাগে আচ্ছা এই মানে জাতি বাঁহ কাটিব লাগে নেকি প্ৰথমতে জাতি বাঁহ কাটিব লাগে জাতি কাটো তাৰপিছত আৰু আপোনাৰ ফিনিচিং বিলাক কৰিব লাগে তাৰপিছত আৰু ফিনিচিং বিলাক কৰিব লাগে মোৰ নাম শ্ৰী তিলক তামুলী আৰু আপোনাৰ ঘৰটো মোৰ ঘৰ তিলেনাথ তো আহিব আপোনাৰ এইফালে জাপি এইফালে চাওক আপোনাৰ জাপি মই এতিয়া সোমাই আছো ভিতৰত আৰু ইয়াৰে আপোনাৰ চব জাতি এটি ৰুমত আহিছো আপোনাৰ এইফালে ফিনিচিং নকৰা আৰু আপোনাৰ প্ৰথম অৱস্থা জাতি বা য'ত মানে আপোনালোকে বাৰীত যে কাটিব লাগে ধেমালি নেদক মানে কাটি মুঠা আনবা লাগিব আনি মুঠা ধুনীয়াকে আৰু আপোনাৰ ৰিপেয়াৰিং কৰিব লাগিব চ' এখেতসকলে সুন্দৰকৈ কৰি আছে আৰু এখেতৰ সকলোখনৰ কথা জানিলে আৰু কিবা ক'ব নেকি আপুনি মই আৰু কি কম মই অসমৰ ৰাইজক ধন্যবাদ জনাই আমাৰ জাতিখিনি তেওঁলোকে ভাল সৎ ব্যৱহাৰ কৰিলে আমি তাতেই নথৈ আনন্দিত ইয়াত আপোনাৰ এইটো অনুমান নাই এইবিলাক 100টাৰো বেছি আছে নেকি বহুত জাতি আছে মোটামুটি 400 মান আছে ইয়াতে আৰু এতিয়া তাতে আছে আৰু ইয়ালে নধৰো হৈ যায় চিজনত এতিয়াতো আমাৰ চিজন শেষে বহাগৰ এতিয়া শেষ চিজন শেষ পৰ্যায় পাইছে তথাপি আমাৰ জাপি বিলাক ঘৰত সদায় থাকে আমি যিহেতু ষ্টক কৰো আৰু সেইমতে বিক্ৰী কৰো আৰু এতিয়া আপোনাৰ ৰিপেয়াৰিং কৰা বেয়া দিছিল কৰাই নাই নিনিলে এইটো 4 ফুটি জাপি আৰু মূল আকৃতি হয় কেনে আনকে হৈ যায় আপোনাৰ এইটো আমি ৰাউণ্ড কৰি লওঁ প্ৰথম হাঁচা আছে হাঁচাত বনাও হাঁচাত বনোৱাৰ পিছত এই গুৰিটো গোল কৰি সেইমতে হৈ যায় আৰু তো ধন্যবাদ ইমান সুন্দৰ জাপি আৰু আচাৰ লগতে এটি বস্তু মেইন আপোনাৰ জাপিটো আপোনাৰ মূৰত লাগিবই আৰু জাপিটো মানে মূৰত দিয়ে মানে গামচা এখন হয় না পুৰা নিশ্চয় অসমৰ জাতীয় সম্পদ আপোনাৰ নলবাৰীত জাপি বৰপেটা জাপি নকয় আৰু এইবিলাক এটা হেৰি আৰু
বঢ়িয়া দেখালো আপোনালোক যি নলবাৰীত জাপি পায় উম। কথাটো সত্য, ক'ত কিন্তু পায় অল নলবাৰী জিলাত নাপায়, মাত্ৰ আমাৰ এই 5খন গাঁৱতে পাব। আমাৰ দীঘেলি, কেৰেচিয়া, উম। বালামুটকুচি, তিলেনা, উম। খুটাৰগুচি, কথাবোৰ। অৰ্থাৎ এইখিনি জেগাতে আপোনালোকে জাপি পাব। তো এই কিন্তু এইটো আমাৰ জিলাখনত কিমান গাঁও আছে, গাঁও আছে, কিন্তু আমাৰ ইয়াতে পাব। ধন্যবাদ আপোনাক ইমান সুন্দৰকৈ জনাইছে ৰাইজক। এঘৰ মানে ঘৰত আছো, তাত মানে কেনেকে জাপি বিলাক বনাই অলপমান দেখাই দিছো অলপ। আৰু আপোনাৰ এনেকে আহিছো, দাদাৰ লগত আহিছো, এই দাদাৰ লগত। ত' ইয়াত দেখাই আছো ৰ'ব। আৰু ইয়াতে মানে প্ৰথমখিনি দেখিবলৈ পোৱা গৈছে আপোনাৰ, য'ত মানে এডাল এডালকৈ কাটি আপোনালোকে দেখিছেনে? চ' এনেকৈ কাটি মানে এটা জাপি সম্পূৰ্ণৰূপে কৰিব। তাতো মানে বনাই আছে বাৰু, তাত মানে মিডিয়ামখিনি হৈছে তাতে। আৰু আপোনাৰ এতিয়া মানে একদম শূন্য অৱস্থাৰ পৰা কৰিছে। চ' জানো হওক আপোনাৰ আপোনাৰ। নামটো জনাই দিয়কচোন। ৰমণে কলিতা। ৰমণে কলিতা। ৰমণে কলিতাৰ ঘৰত আহিলো আৰু আজি। আৰু এনেকে ইয়াৰ পৰা আপোনাৰ জাপি তৈয়াৰ কৰা টাইম লাগে আৰু টাইম লাগে। প্ৰথমতে কাটি দিব লাগে ন? এডাল এডালকে? আৰম্ভণি আৰু এতিয়া সেইখিনি কৰাৰ পিছত আপোনালোক ক'ত নিব? একদম ফিনিচিং কৰাটো বাহিৰত নিব। ফিনিচিং কৰি ডাইৰেক্ট আৰু মানুহৰ মূৰত দিব লাগে আৰু জাপিটো আৰু সন্মানৰ বস্তু। ঠিক আছে। বঢ়িয়া এনেকে এখেতসকলে কৰি আছে। আৰু এনেকে ইনকে যিডাল এডাল এডালকে দেখা পাইছে, ই একদম মানে এডালৰ পিছত এডাল সোমাই দি এনেকুৱা এটা চিষ্টেম এটা হয়। বঢ়িয়া, ধন্যবাদ। আপুনি আছে? চাবলে। আপুনি নিবলৈ আহে নাই? মই নিয়ে থাকো। নিয়ে থাকে না? নি থাকে আপুনি? আমাৰ মিটিং বিলাকত লাগি থাকে। মিটিঙত লাগি থাকে। এই বাইদেউ আছিলে? বাইদেউ ভালনে? আৰু এই জাপিটো এনে দাম কিমান মান আছে? জাপিৰ দাম বিলাক? 150। বাইদেৱে কাম বিলাক কৰি আছে, ভাল লাগে আৰু আমাৰ মহিলাসকলে কৰি আছে। ঠিক আছে, তেওঁলোকে কৰি আছে আৰু দাদাটো কৰি আছে, দেখালো আপোনাক। ভাল লাগিলে আৰু জাপিৰ এই আপোনাৰ জিকে জাপি উদ্যোগ আছে। আপোনালোকৰ উদ্যোগটো জিকে জাপি উদ্যোগ নেকি? এইটো নে এইটো বেলেগ? এইটো আগত তাৰমানে হেৰি আছে। আগত বেলেগ আছে? আগত আছিল এইটো। বঢ়িয়া, ঠিক আছে বাৰু। ধন্যবাদ। মোৰ লগত আহিছে অলপ সহযোগ কৰি দিছে। আৰু বিশেষকৈ পুৰুষ মহিলা মিলি আমাৰ অসমীয়া মানে সকলোখিনি ধুনীয়াকে কামবোৰ কৰি আছে, সেয়ে ভাল লাগছে। এনেকে আমাৰ আগুৱাই নিব লাগে মানে ইণ্ডাষ্ট্ৰিটো আৰু তেনেকুৱা আৰু। আপোনালোক মিস্ত্ৰী কিবা কৰি আছে নেকি? তোমালোকে কি বনাই আছা? কেন্ট্ৰি আচ্ছা, ঠিক আছে। ইমান সুন্দৰ কৰি আছে। তোমাৰ নামটো কোৱাচোন? শ্ৰী প্ৰণৱ বৰ্মন। বঢ়িয়া, আমাৰ অসমীয়া ল'ৰা কৰি আছে এনেকে ঘৰ আৰু। বঢ়িয়া। এই ৰ'দত সম্ভৱ নেকি খুৰা? ৰ'দত সম্ভৱ নে? ঠিক আছে, বঢ়িয়া। এনেকে ঘৰ এটা বনাই আছে আৰু। লয়েষ্ট যিটো মানে একদম কম দামটো আৰু হাইয়েষ্ট দামটো আপোনাৰ কিমান মান মোটামুটি? আমাৰ চব বিলাক চিষ্টেম আছে, এনচি হিচাপত জাপি বিলাক বিক্ৰী কৰা হয়। এইটো আমি 18 ইঞ্চি জাপি, এইটো যদি লেখা জাপি হয়, আমি 220 টকাৰ পৰা 250 টকালৈকে লওঁ 18 ইঞ্চিটো। আৰু নেলেখা হলি 150ৰ পৰা 160 টকা ইমানলৈকে বিক্ৰী কৰো। নেলেখা হলি এনেকুৱা চাদা যদি হয়, এনেকুৱা ডিজাইন হলি, এইটো কিন্তু 20 ইঞ্চি জাপি, এইটো কিন্তু আমি হলচেল ৰেট 200 টকা বিক্ৰী কৰো। হলচেলে কৰো আমি। তাৰপিছত আপোনাৰ এইটো যদি আখৰ লেখীয়া জাপি হয়, এইটো 250ৰ পৰা 270 টকালৈ বিক্ৰী হয়। এই আপোনাৰ চিষ্টেমটো হ'ল এনচি লৈ। আৰু আপোনাৰ জাপি বনাওঁতে খৰচ কিমান পৰে? খৰচ হয় আপোনাৰ এই লেখা জাপি এটাত মোটামুটি আমি 220 টকাত বিক্ৰী কৰিম, তাৰে ধৰক 170-80 টকা মোৰ খৰচ পৰি যাব। 30 টকা থাকি যায় আৰু লেখা জাপি এটাত। আৰু বিশেষকৈ এটা ভাল লাগিল আপোনাৰ মানে হলচেল বুলি ক'লা, তো এখেতে হলচেলতে বেচে আৰু বিক্ৰী কৰে আৰু। হলচেলত আপোনালোকে যদি যিসকলে মানে হলচেল মোৰ খুব ভিডিঅ' চাই ভাল পায়, আৰু হলচেলত আপোনালোকে ল'বলৈ পাব জাপি আৰু থাকিবই আপোনাৰ জাপিটো, জাপি মেইন মানে ওলাই আহিলো জাপিৰ ইণ্ডাষ্ট্ৰি মানে জাপি য'ত মানে থলুৱাভাৱে একদম বনাই দিয়ে বস্তুটো কেনেকৈ কি বনাই সকলোখিনি মানে আপোনাৰ দেখালো। ইণ্ডাষ্ট্ৰিটো আহি আপোনাৰ জাপিত মানে সকলো দেখালো। আৰু আপোনাক কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ দোকানে চোকানে যি বেচে এইবিলাকত সিহঁতে বিক্ৰীয়ে কৰে, কিন্তু বনাই কেনেকৈ আপোনাৰ কি কৰে সকলোখিনি জনালোঁ। আৰু ইয়াত আহি ভাল লাগিল, খুৰাজনে সুন্দৰকৈ কথাবিলাক ক'লে, জাপিৰ কথা লাভ লছ সকলোখিনি এইটো সামৰি কৈছে। আৰু আপোনালোকে আহিলে ইয়াত ল'ব আপোনাৰ, আৰু যিহেতু প্ৰথমতে এড্ৰেছটো জনোৱা গৈছে, আৰু গতিকে জাপিটো লাগিবই দিয়ক। আমি যেতিয়া সন্মান পাওঁ, সন্মান পালে জাপিবিলাক আমাৰ মূৰত দিয়া হয়, গামোচা দিয়া হয়। তেনেকৈ অসমত সম্পদ যিটো জাতীয় মানে জাপিটো আপোনাৰ। গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। মস্ত বেছি ৰ'দ দিছে, কিবা কাৰণে খাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় লাইক কমেণ্ট সাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন টিপি অন কৰি দিব। গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ। টাটা, বাই বাই।